তো গাইজ আজি আমি আমাৰ গাঁৱতে থকা এটা ভূত বাংলাত আছোঁ। চবে কৈ থাকে যে ভূত বাংলাটোৰ আশে পাশে কিবা কিনি ঘটনা হৈ থাকে। তো আজি আমি ৰাতি আহিলোঁ চাবা। মই আছোঁ, ৰজদা আছি আৰু আমাৰ ৰহুল আছি। জংঘল দেখছি না গাইজ, কি চৰা হৈ গৈছে, মানুহ নাই। অজগৰ ঘূৰি আৰু টৰ্চটো দি অলপ দেখুৱাই দিচোন, মোবাইলৰ কেমেৰা টানা নাই ভালকৈ। এই দেখছি নে গাইজ পুৰা। তো ভূত বাংলা ক'লে ভুল হ'ব, তাৰমানে এইটো এটা অফিচ আছিল আগৰ দিনত, এই ৰোলাৰ চোলাৰ ভাল কৰা। তো মানুহ আজিকালি ভূত বাংলা বুলি কয়। এতিয়া মানুহ আহে, মানুহ আহে দিনত, কিন্তু ৰাতি নাহে। এনে এটা লাইট জ্বলি আছে, এইগিলা ৰোলাৰগিলা পুৰা পৰি আছে, মামৰে লাগি গাছ গজি গৈছে। লাইটটো মাৰি দেখা পাব, এইগিলা ৰোলাৰ পৰি আছে। এইগিলা দেখছি নহয়, আহা নাছিলে, আহি আছিল। বিক্ৰী কৰিছে। তো গাইছ ইয়াতে এনেই ৰাতি হ'লে মানুহ নাহে বুলি ক'ব পাৰি। দিনত আহে, গধূলিতে আহি টৰ্চ অন কৰি থৈ যায়। একদম 90s দৰে এটা চকীদাৰ আহিব, গধূলি লাইটটো দি গুচি যায় বাছ। তো চাচা ইয়াৰে বিষয়ে অলপ কিছু জানেই, চাচা আমাক কৈ থাকে। চাচা অলপ কিবা কবি নে ইয়াৰে বিষয়ে? ইয়াৰে বিষয়ে জানিব কি ৰহস্যময় ভিডিঅ' দি আছে, এইটো চাই ল'লি হ'ল। এইটো এটা জেনেৰেল তথাপি থুলমূলকে, আমি এই যে গৰমৰ কাৰণে তাতেতো পুৰা ডিটেইলছত আছে। এনে থুলমূলকে জাগা এইটো নহয় নহয়, কিন্তু আছো আমি গৰমৰ কাৰণে হাতৰ মুঠে যাব আমি আছো এনে থুলমূলকে কৈছো। থাকে বুলি কয় মানুহে। নহয় ছোৱালী এটা কানি কেনে মাৰছিল, সেই মাৰা আত্মাটো গুঠা বুলি কয়। আত্মাটো বহুতে দেখছি, কিন্তু মই দেখা নাই। চাউণ্ড শুনি থাকোঁ মাজে মাজে, মোৰ ঘৰটোৰ ওচৰতে সেইটো ঘৰ কাষতে শব্দ শব্দবিলাক শুনি থাকোঁ। এইটো ঘৰ আছে প্ৰশ্ন দিছোঁ, এই ঘৰটোত মানে সেই ছোৱালীটোক মাৰছিল। তো ইয়াতে সেই যি হয় কাৰ্যকলাপ ইয়াতে হৈ থাকে। তো গাইছ ইয়াৰে বিষয়ে যিটো পুৰা আপোনালোকে ডিটেইলছত জানিব খোজে, আমাৰ ৰহস্যময় ইউটিউব চেনেলত দেৱাই আছে, আপোনালোকে যাই পেলাই তাতে চাই ল'ব পাৰে। আমাৰ ফাৰ্ষ্ট চেনেল এইটো। এই জেগা দেখছি না, কিন্তু এটা কথা, আমি এটা একদিন খানা খাইছো গাইছ, কৰি কেনে সেইগিলাখন আছে। এতিয়া খানা খাইছোঁ আমি, চিনেমা বনছোঁ। এইবিলাক পুৰণা জামানাৰ মেচিন, কিমান বছৰ হ'লে এইটো 50 বছৰ বস্তু দেখা নাই, আধা নোহোৱা হৈছে পচি কিনে। মামাৰে খাই পেলছি। নহয় পচি গৈছে, মামাৰে খাই পেলছি। তাতে আমি খানা এটা খাইছোঁ, আৰু ইয়াতে আমাৰ ষ্টপ ছিল নহয়, মই জল দিয়া বুলি। তো তাৰে মেক্সিমাম শ্বুটিং ইয়াতে হৈছে, আৰু সেইটো ঘৰতে বস্তু যিটো ঘৰত মানে কিমান হয় কিমান কৰি বস্তু গাইছ আপোনাৰ আমাৰ শ্বুটিং ৰাতি 8টাৰ পৰা 11টাৰ ভিতৰত হৈছিল। তো গাইছ বহুত ৰিস্কি আছিল। আমাৰ জলদেও ফিল্মখন যোনে চোৱা নাই, যাই পেলাই চালি হ'ল। ৰহস্যময় অসম ইউটিউব চেনেলত দেৱাই আছে, আৰু ইয়াৰে বিষয়ে পুৰা ডিটেইলছত কোৱা আছে গাইছ। তো গাইছ এই এনে দখলো আমাৰ কাষতে আছিল, যিহেতু সৰু সুৰা ব্লগ বুলি ক'ব পাৰি। দূৰৰ পৰা দখৰিছোঁ, ঘৰটো দেখছি না কেনে ৰাতি নাহে বুলি নাহে দিয়ক। এইগিলা গেট চেট তালা মাৰি থৈ গৈছি, এই জংঘলখিনি, এই জংঘল চাওক, এইগিলা জংঘল কেনে চৰা হৈ গৈছে, মানুহ নাহেই তাৰমানে। এইগিলা বুন দেখা নাই কি, এইটো ৰাস্তা কিন্তু বুন গৈছে কি গৈছে, এই চকীদাৰ আনতে আনতে এখানি অলপ হেৰি আছে কি সাপ নেকি? চাফ চাফ থাকিব পাৰে দেই, মানুহ নাহেই না, ঘূমি থাকিব পাৰে ৰাস্তাত। এইগিলা জংঘল চাওক গাইছ, ৰাস্তাত চিকি ওপৰত উঠি গৈছে। সিৰিয়াছলি আমাৰ দাৰবাই 3 প্ৰয়োজনৰ কবে পাইছে ইয়াতে, তহঁতে বিশ্বাস নকৰো। এবাৰ এই মফিদুলে দেখছি পাওঁ, এই বানপানীত মফিদুল মিনি কাজিৰঙা ক'ব পাৰি। তো গাইছ চাই থাকক, গেটখন পাৰ হইলো ৰ এই চাওক গাইছ, এতে গেট তালা মাৰি থৈ গৈছে। ৰাতি নাহে কোনো, সেইকাৰণে দিনে পোহৰতে আহি পেলাই লাইটৰ চুইচটো দি পেলাই গেট চেট তালা মাৰি থৈ গুচি যায়। মোবাইল দিম তো এতিয়া আমাৰ চাচা পাৰ হৈছি, আৰু এইফালে ঠাৰা ভাই জগেন্দাৰ মানে কেৰা, আৰে ইয়াৰ পৰা চাক গাইছ ঘৰটো। চাচা এইফালে আছো, এটা ফটো মাৰি ৰাখে নেকি? কেনে লাগিল তোৰ জাগা শান্তি? হা কেনে লাগিল জাগা শান্তি? জাগা এনে ভালে, সদায় আহো আমি, কি আমাৰ ঘৰৰ ওচৰতে ৰজদাৰ ঘৰ, এইটো জাগা ৰজদাৰে বিষয়ে পুৰা জানে, কিন্তু ব্লগত ক'ব সোধা নাই। আমি এতিয়া খানা কি খাওঁ কম, যিমান নাটক হয় চব গম পাই থাকোঁ। মানুহৰ মুখত কিন্তু বহুত শুনছো,
মই পাইছোঁ চকে পাইছোঁ মই একদিন দেখা তো এইগিলা কথা বাদ দিয়ক গাইজ বোলে ইয়াৰ বিষয়ে পুৰা ভালকৈ জানিব খোজে আমাৰ ৰহস্যময় ইউটিউব চেনেলত দিয়া আছে ভিডিঅ' আৰু জলদেও চিনেমাও শ্বুটিং কৰিছোঁ আমি তাতে খানাও খাইছোঁ এইটো চেনেলতে ব্লগ এইটো চেনেলত নাই ন ব্লগটো আছে ইয়াতে আছে খানা খোৱা ব্লগ আপোনালোকে ৰহস্যময় আমি পুৰা ভালকৈ আপোনালোকে তাতে কিছু অলপমান গম পাব আৰু কি কি হৈছে মানে যা খানা খাওঁতে অলপ গম পাইছোঁ নহয় নহয় আৰু এটা ভিডিঅ' আমি যে বনাইছিলোঁ এই ৰাতি বৰষুণ দিয়াতে দৰ্জা দি থাপৰি আহিছিল সেইটো ভিডিঅ' চালে পুৰা ভালকৈ গম পাব সেইটো ভিডিঅ'ৰ পাৰা যেন লিংকটো ডিছক্ৰিপশ্যনত দি দিম বৰষুণ দিয়াওঁতে আই বটন দি দিম বৰষুণ দিয়াওঁতে নেকি ৰাতি যি বৰষুণ দিলে সিদিনে দিছি দেই সেইদিনাখনে কিন্তু বস্তু চকুৰ আকৌ ডাইৰেক্ট দেখা নাই দেই আৱাজটো শুনছোঁ চাউণ্ড কেতিয়াৰ কাৰণে আৰু বিশেষকৈ আমাৰ তাতে সাপ এটা ঘূৰি থাকে সেইকাৰণে মই ৰাতিলৈ নাহোঁ আজিকালি এইটোৱে নহয় ঘৰত নহয় সেই অফিচৰ কাষত দিনতো ঘূৰি থাকে বহুতে দেখা পাইছে মানে কি ৰাস্তাটোত পুৰা লাম্বাকৈ আৰু স্পীড ব্ৰেকাৰ যেনেকুৱা সেনেকৈ বহি থাকে এইটো ৰাস্তাত আমি যেতিয়া আহিলোঁ অঁ তো আগতে কিয় কোৱা মোক সেইটো সাপে মানুহে কাম একো নকৰে তাক মাৰিলেও নাযায় বাৰীত এক খাপি আজি বৰষুণ নাই মোক নকবি তো বহুতে তো guys, মাৰিছেও মৰা নাই আজি আজিৰ ভিডিঅ'টো এইখিনি আছিল দিয়ক আজিৰ পৰা জিন্দগীত নাযাওঁ তই আৰু সাপটো কেতিয়া গাই কোন নাযায় মই Bye bye. জিন্দগীত নাযাওঁ আজিৰ কাৰণে এইখিনি আছিল বাই বাই